का स्वदेशी उत्पादन 70 लाख टन बढ़ाने के लिए 6 उर्वरक संयंत्रों का उद्धार किया जा रहा है। FCIL के गोरखपुर, सिंदरी, तलचर और रामागुंडम संयंत्र, HFCL की बरौनी इकाई और BVFCL की नामरू फोर्थ। सोने पर सुहागा ये है कि देश में अब बनेगा सिर्फ नीम लेपित यूरिया, क्योंकि इससे होगा किसानों का फायदा ही फायदा। अनाज का उत्पादन 10% तक बढ़ेगा। बढ़ेगी 10 से 15% नाइट्रोजन क्षमता। हेलो কৃষি দৰ্শন। হেল্ল' কৃষি দৰ্শন। হয়, খেতিয়ক, পশুপালক আৰু মীন পালকৰ কৃষি, উদ্যান শস্য, পশুধন তথা হাঁহ কুকুৰা আৰু মীন পালন সম্পৰ্কীয় সমস্যাৰ সমাধান, বিভিন্ন চৰকাৰী আঁচনি, নতুন নতুন প্ৰযুক্তি আদিৰ বিষয়ে বিশেষজ্ঞৰ পৰা জানিবলৈ চাবলৈ নাপাহৰিব হেল্ল' কৃষি দৰ্শন। প্ৰচাৰিত হয় প্ৰতি বুধবাৰে সন্ধিয়া 5 বজাত। যোগাযোগৰ বাবে ফোন নম্বৰ হ'ল 9864888891 আৰু 9435047747। চাবলৈ নাপাহৰিব হেল্ল' কৃষি দৰ্শন। অসম ৰাজ্যিক কৃষি বিপণন পৰিষদৰ অনুমোদিত বজাৰ দৰ এনেধৰণৰ: বৰমা বজাৰত বিলাহী প্ৰতি কুইণ্টলত ন্যূনতম মূল্য ৭,০০০ টকা, অধিকতম মূল্য ৯,০০০ টকা, কেঁচা জলকীয়া ৮,০০০ টকা, ৯,০০০ টকা, বন্ধাকবি ২,০০০ টকা, ২,২০০ টকা, সৰিয়হ ৪,৮০০ টকা, ৫,৫০০ টকা। গোলাঘাট বজাৰত পিঁয়াজ প্ৰতি কুইণ্টলত ন্যূনতম মূল্য ২,২০০ টকা, অধিকতম মূল্য ২,৫০০ টকা, শুকান জলকীয়া ২,২০০ টকা, ২,৯০০ টকা, অমিতা ১,৮০০ টকা, ২,০০০ টকা, লেচেৰা ২,০০০ টকা, ২,৩০০ টকা। তেজপুৰ বজাৰত আলু প্ৰতি কুইণ্টলত ন্যূনতম মূল্য ১,২০০ টকা, অধিকতম মূল্য ১,৬০০ টকা, ভেন্দি ২,২০০ টকা, ৪,০০০ টকা, কোমোৰা ৩,০০০ টকা, ৩,৩০০ টকা, মটৰ ৬,৯০০ টকা, ৭,৬০০ টকা। হাউলি বজাৰত মিঠাতেল প্ৰতি কুইণ্টলত ন্যূনতম মূল্য ৭,০০০ টকা, অধিকতম মূল্য ৯,০০০ টকা, মচুৰ দাইল ৮,২০০ টকা, ৯,০০০ টকা, নেমু টেঙা ২,৫০০ টকা, ৩,৫০০ টকা, মূলা ২,২০০ টকা, ২,৯০০ টকা। মহাৰাষ্ট্ৰ পুনেৰ কৃষি বতৰ বিজ্ঞান কেন্দ্ৰৰ পৰা পোৱা বতৰৰ আগলি বতৰা অনুযায়ী কাইলৈ গুৱাহাটী আৰু ইয়াৰ দাঁতিকাষৰীয়া অঞ্চলৰ আকাশ আংশিকভাৱে ডাৱৰীয়া হৈ থাকিব। বতাহ প্ৰতি ঘণ্টাত ৫ কিলোমিটাৰ বেগেৰে বলিব। আপেক্ষিক আৰ্দ্ৰতা ৬৭% ভিতৰত থাকিব। মীন পালন এক লাভজনক কৃষি ব্যৱস্থা। ৰাজ্যখনৰ গ্ৰামাঞ্চলৰ বহুতো যুৱক যুৱতী মীন পালনৰ দৰে লাভজনক কৃষি ব্যৱস্থাৱলীৰ জৰিয়তে উপকৃত হ'ব পাৰিছে। মীন পালনৰ বাবে আটাইতকৈ প্ৰয়োজনীয় উপাদান হ'ল গুণগত মীন পোনা। সঠিক আকাৰৰ মীন পোনা উপযুক্ত সময়ত মিলিব পাৰিলে মীন পালনৰ পৰা আশানুৰূপ উৎপাদন পাব পাৰি। ৰাজ্যখনৰ বিভিন্ন চৰকাৰী, বেচৰকাৰী বিভাগ আৰু অনুষ্ঠান প্ৰতিষ্ঠানে গুণগত মানদণ্ডৰ মীন পোনা উৎপাদনত আত্মনিয়োগ কৰিছে। বিশ্ব বেংকৰ অৰ্থ সাহায্যত ৰূপায়িত অসম কৃষি বাণিজ্য আৰু গ্ৰাম্য ৰূপান্তৰকৰণ প্ৰকল্প অৰ্থাৎ এপাৰ্টৰ জৰিয়তে পঞ্জীয়ন কৰিছে ২৫টা কৃষক উৎপাদক কোম্পানী। এই কৃষক উৎপাদক কোম্পানী অৰ্থাৎ ফাৰ্মাৰ্ছ প্ৰডিউচাৰ্ছ কোম্পানীৰ ভিতৰত অন্যতম হ'ল নগাঁও জিলাৰ ৰহা উন্নয়ন খণ্ডৰ জোঙাল বলহু অগ্ৰগামী কৃষক উৎপাদক কোম্পানী। প্ৰায় ৫ শতাধিক স্থানীয় মীন পালকক সামৰি পঞ্জীয়ন কৰা এই কৃষক উৎপাদক কোম্পানীয়ে নিৰ্মাণ কৰিছে উন্নত মানদণ্ডৰ মীন পোনা ভঁৰাল। ৰহা উন্নয়ন খণ্ডৰ এই মীন পোনা ভঁৰালৰ বিভিন্ন দিশ সন্দৰ্ভত বোৰ্ড সঞ্চালক সঞ্জীৱ কুমাৰ দেউৰীয়ে এনেদৰে কয়। আপুনি এই ফাৰ্মাৰ্ছ প্ৰডিউচাৰ্ছ কোম্পানীটোৰ বৰ্ড অফ ডাইৰেক্টৰ্ছ হয়? হয় ছাৰ। এনে ধৰক আপোনালোকে যিটো এটা মাছৰ পোনাৰ ভঁৰাল কৰিছে, এইটো কাৰ পৰা আপোনালোকে অনুপ্ৰেৰণা পাইছিল বাৰু? আমি যেতিয়া প্ৰথম আমাৰ মানে এপিচিটো যেতিয়া আমাৰ প্ৰজেক্ট হয়,
এপিচিটো প্ৰজেক্ট হোৱাৰ সময়তে আমাৰ তেতিয়া নগাঁও জিলাৰ মেইন উন্নয়ন বিষয়া আছিল আমাৰ বৰ্মন ছাৰ আৰু যিহেতু বৰ্মন ছাৰ এই এৰিয়াটো এটা মাছৰ এটা এৰিয়া বুলি কোৱা যায় যিহেতু আমাৰ ফিচাৰী কলেজৰ লগতে আমাৰ জোঙালবোৰৰ গোটেই ফিছ ফাৰ্মখন আছে তাৰ কাৰণে ক'লে যে আপোনালোকে ইয়াততো অন্য খেতিত আপোনালোকে গুৰুত্ব দিয়াতকৈ মাছৰ খেতিটোত বিশেষকৈ গুৰুত্ব দিলে আপোনালোকে লাভৱান হ'ব আৰু তেখেতৰ পৰামৰ্শ মতে আমি এপিচিটো মটৰ হিচাপে আমি ফিচাৰী পোনা উৎপাদন কেন্দ্ৰ হিচাপে আমি কৰিম বুলি পেলাই আমি মনস্থ কৰিলোঁ আৰু সেই হিচাপে আগবাঢ়িলোঁ আগবঢ়াৰ পিছত আমি মৰিগাঁও জিলাৰ আমাৰ মেইন উন্নয়ন বিষয়া আমাৰ ভাস্কৰজ্যোতি নাথ ছাৰ তেখেতেও আমাক যথেষ্টখিনি পৰামৰ্শ আৰু নীতিৰ সহায় আগবঢ়াই থাকে তাৰ পাছতো আমাৰ এপাৰ্টৰ জৰিয়তে যিসকল আমাৰ বিষয়া আছে তেখেতসকলেও আহি পেলাই আমাক এই গোটেই বিষয়খিনি কেনেকৈ ধৰণৰ হ'ব কেনেকৈ কৰিব লাগিব কি কৰিব লাগিব গোটেই বিষয়খিনি তেখেতলোকে আমাক পৰামৰ্শ দিয়ে আৰু সেই পৰামৰ্শৰ মতে আমি এতিয়ালৈকে আমি এনেধৰণে আগবাঢ়িছোঁ হয় এনে ধৰক আপোনালোকে কিমান বিঘামান মাটি এতিয়া আমি সদ্যহতে আমাৰ 22 বিঘা এৰিয়াত আমাৰ এতিয়ালৈকে 9টা পঞ্চ আমাৰ এতিয়ালৈকে ৰেডি হৈ গৈছে আমি ইতিমধ্যে 4টাত আমি ইতিমধ্যে পোনা এৰিছোঁ আৰু তাৰে এটাত আমাৰ ঢেকেৰা আছে এটাত জয়ন্তীয়া ৰৌ আছে আৰু 2টাত মিক্স পোনা দিয়া হৈ আছে আমি যোৱা এমাহৰ আগত আমি এই স্পনটো এৰিছিলোঁ আৰু আজি ঠিক এমাহ হৈছে এমাহত আজি আমি এটা ৰিজাল্ট পাইছোঁ অলপ ভালো লাগিছে তাৰমানে আপোনালোকে সন্তোষজনক ফলাফল পাব মই আজি নিজে সন্তুষ্ট এইটো কাৰণে আমি আজি 4 দিনমানৰ আগত এটা পুখুৰীত মাৰোঁতে মানে আপোনাৰ ধৰক 2টা বেচ দিয়া হ'ল গতিকে সৰু ডাঙৰ মিছ হৈ আহিলে গতিকে সেইটো আমি ইমান এটা সন্তুষ্ট নহ'লোঁ কিন্তু আমি এই বাকী 3টাত আমি এট এ টাইম এটা পোনা দিছিলোঁ আৰু সেই পোনাটো আজি এটা মিক্স যিটো আমি পুখুৰী দিছিলোঁ সেই তাৰ পৰা আমি যিটো পোনা পাইছোঁ সেই পোনাটো আমি যথেষ্ট মানে উন্নত মানৰ হৈছে বুলি আমি অনুভৱ কৰিছোঁ এমাহত যিহেতু 2.5 ইঞ্চি 3 ইঞ্চিমান বা 2 ইঞ্চি 2.5 ইঞ্চি এনেধৰণৰ মানে এক মাহত মানে গ্ৰথটো আহিছে সেইটো কাৰণে আমি অলপ নিজে আমি অলপ সন্তুষ্ট হৈছোঁ হয় এনে ধৰক ভৱিষ্যত পৰিকল্পনা কেনেকুৱা আপোনালোকৰ আমি ভাবিছোঁ ইয়াৰ পাছতো আৰু আমি এটা কথা ক'বই লাগিব ইয়াৰ যিসকল বাসিন্দা ওচৰৰ যিসকল বাসিন্দা আমি যেতিয়া এই প্ৰজেক্টটো যেতিয়া আমি কৰিবলৈ আহোঁতে আমাৰ যিহেতু মাটি লাগে যথেষ্টখিনি মাটি লাগে পুখুৰী খান্দিবৰ কাৰণে এই পুখুৰী খান্দিবৰ কাৰণে মাটিখিনি দিয়াত আমাৰ যিহেতু আমাৰ ইয়াৰ আগতে ভৱেন ডেকা ডাঙৰীয়া তেখেতৰ বক্তব্যত আমাক কৈ গৈছে ভৱেন ডেকা ডাঙৰীয়াৰ লগতে আমাৰ এইখিনিত যিমানখিনি ব্যক্তি আছে এই গোটেই ব্যক্তিসকলৰ লগত আলোচনা কৰি আমি 20 বছৰৰ কাৰণে তেখেতলোকৰ পৰা আমি লিজত লওঁ আৰু লিজত লৈ পেলাই আমি যোৱা ফেব্ৰুৱাৰী মাহৰ 4 তাৰিখমানৰ পৰা আমি মানে পুখুৰী খন্দাৰ ব্যৱস্থা কৰোঁ আৰু পুখুৰী খন্দাৰ ব্যৱস্থা কৰি আমি ধৰক 1.5 মাহমানত আমি গোটেই পুখুৰীখিনি খান্দি শেষ কৰি দিওঁ শেষ কৰাৰ পিছত ইয়াৰো আমাৰ এতিয়া এনেকুৱা হৈছে আমি যিহেতু খুব এক্টিভলি আমি কামখিনি কৰাৰ কাৰণে আমাৰ আৰু ওচৰৰ ঠাইসমূহত আৰু 2-3টা পুখুৰী খান্দিব পৰাকৈ আমাক ইতিমধ্যে তেনেকৈ মাটি আমাক দিছে আমি ইতিমধ্যে এগ্ৰিমেণ্ট কৰিছোঁ আৰু নেক্সট পৰ্যায়ত আমি সেই পুখুৰীখিনি খান্দি পেলাই আমি যাতে আৰু অলপ মাছটো আমি পোনাটো বিক্ৰী কেন্দ্ৰই নহয় আমি যে নিজেও অলপ তেনেকৈ ধৰণৰ ডাঙৰ কৰি পেলাই যাতে আমি তাৰ চাহিদা আমি ধৰক অসমৰ ৰাইজক বা জনসাধাৰণক আমি দিব পাৰোঁ তাৰ কাৰণে আমি চেষ্টা কৰিম বুলি ভাবিছোঁ নগাঁও জিলাৰ ৰহা উন্নয়ন খণ্ডৰ প্ৰায় 5 শতাধিক মীন পালকক সামৰি পঞ্জীয়ন কৰা মীন পালক উৎপাদক কোম্পানীৰ জৰিয়তে মীন পালকসকল কিষাণ ক্ৰেডিট কাৰ্ডৰ ঋণ গ্ৰহণ কৰি লাভৱান হৈছে ৰহা ষ্টেট বেংক অফ ইণ্ডিয়াৰ জৰিয়তে লাভ কৰা KCC ঋণৰ জৰিয়তে লাভান্বিত হোৱা সন্দৰ্ভত এই উৎপাদক কোম্পানীৰ অন্যতম বোৰ্ড সঞ্চালক মুনীন্দ্ৰ নাথে এনেদৰে কয় আপুনি কেতিয়াৰ পৰা মাছ পালনৰ লগত জড়িত আছে আজি ছাৰ 8-9 বছৰ মানকে মই মাছ পালনতে জড়িত হৈ আছোঁ এনে কি মাছ পালন কৰে আপুনি ছাৰ এনে মোৰ ঘৰতো আছে মোৰ 8-9 বিঘা পুখুৰী মই চব পুহিছোঁ ছাৰ ৰৌ ঢেকেৰা বাহু মিৰিকা কুঁহি এনেকৈ বিভিন্ন জাতৰ মাছ পুহিছোঁ নিজেও ছাৰ এনে ধৰক এই যে মাছ পালন কৰিছে তাৰ পৰা আপোনালোকে কাৰ পৰা প্ৰেৰণা পাইছিল প্ৰথমতে ছাৰ প্ৰথমতে আমাৰ ডিষ্ট্ৰিক্ট অফিচাৰ আছিল আমাৰ ছাৰ ভাস্কৰজ্যোতি নাথ ছাৰ আছিলে আৰু বৰ্মন ছাৰ আছিলে মোক যথেষ্ট মোক তেওঁলোকে সহায় কৰিছিল ছাৰ প্ৰেৰণা দিছিলে ছাৰ আপুনি তাৰ কাৰণে ধৰক KCC যিটো কিষাণ ক্ৰেডিট কাৰ্ড সেইটো কিবা সুবিধা পাইছিল নেকি বেংকৰ হয় ছাৰ মই নিজেও কিষাণ ক্ৰেডিট কাৰ্ড পাইছোঁ ফিচাৰী KCC লোন পাইছোঁ আৰু মই 350 মানুহক ছাৰ নিবনুৱা যুৱক যুৱতীক মই ষ্টেট বেংক ভাৰতীয় ষ্টেট বেংকৰ লগত সহযোগত
ফিচাৰী ডিপাৰ্টমেণ্টৰ লগত যোগাযোগ কৰি ভাস্কৰজ্যোতি নাথ ছাৰ আৰু বৰ্মন ছাৰ যথেষ্ট ছাৰ এইখিনিত আগবঢ়াই 300মান মানুহক এতিয়ালৈকে দিয়া হৈছে ছাৰ ফিচাৰী KCC এই অঞ্চলৰ প্ৰায় 300মান মানুহে এই গোটেই অঞ্চলৰ পৰা এতিয়ালৈকে 350মান হৈ আছে ছাৰ পাইছে ছাৰ এনে বেংকৰ পৰা বিশেষকৈ কোন বেংকে আপোনালোকক বেছিকৈ আমাৰ ভাৰতীয় ষ্টেট বেংক ৰহা শাখা লৈছোঁ ছাৰ কৰিছিলে হয় ছাৰ তাৰ পৰা মানুহসকল উপকৃত হৈছে বহু উপকৃত হৈছে ছাৰ টকাটো ভাল ইউজ কৰিছে তেওঁলোকে ফিচাৰীৰ কাৰণে লৈছে ফিচাৰী খান্দিছে ইয়াত আগতে আছিলে ছাৰ 100-150 ফিচাৰী এতিয়া মিনিমাম ছাৰ 2000-3000 ফিচাৰী হৈছে হয় ছাৰ আৰু তাৰপিছত আপোনালোকে ভাবিলে যে এনেকুৱা এটা যদি আমি কোম্পানী কৰোঁ তেতিয়াহ'লে এই কোম্পানীৰ জৰিয়তে মীন পালকসকল উপকৃত হ'ব আৰু সেইকাৰণে আপোনালোকে ধৰক এটা কোম্পানী গঠন কৰিলে সেই কোম্পানীটোৰ নাম কি বাৰু জোঙাল বলহু অগ্ৰগামী ফিচাৰী ফাৰ্মাৰ প্ৰডিউচাৰ কোম্পানী ছাৰ এইটো কোন সংগঠনে আপোনালোকক সহায় কৰিছে এই ক্ষেত্ৰত ছাৰ আমাৰ কোনো সংগঠনে কৰা নাই আপোনালোকৰ ডিপাৰ্টমেণ্টে প্ৰথম আমাক কৰিছে এইটো এপাৰ্ট বা হয় ছাৰ এপাৰ্টৰ পৰা কৰিছে ছাৰ হয় গতিকে বিশ্ব বেংকৰ আঁচনি এপাৰ্টৰ জৰিয়তে আঁচনি সহযোগত হয় ছাৰ এপাৰ্টে কৰিছে হয় ছাৰ এপাৰ্টে কৰিছে গতিকে এই যিটো এপাৰ্ট বিশ্ব বেংকৰ এই ক্ষেত্ৰত আপুনি কিবা প্ৰশিক্ষণ পাতি লৈছিল নেকি এই ক্ষেত্ৰত এতিয়ালৈকে এপাৰ্টৰ ফালৰ পৰা ছাৰ এনেই ডিপাৰ্টমেণ্টৰ ফালৰ পৰা লৈছোঁ ছাৰ 2-3বাৰমান বিভিন্ন প্ৰশিক্ষণ ছাৰ মাছৰ ক্ষেত্ৰত এনে এপাৰ্টৰ বিষয়া বা তেনেকুৱা ধৰণৰ আহি থাকেনে আপোনালোকৰ ওচৰত নিশ্চয় আহি আছে ছাৰ আমি সঘনাই যোগাযোগত আছে তেওঁলোকে এপাৰ্টৰ অফিচাৰ সকলো আহি আছে প্ৰতিনিধি তেওঁলোকে আহিয়ে আছে ছাৰ তেওঁলোকে সহায় সহযোগ কৰিছে আপোনালোকে এপাৰ্টৰ জৰিয়তে মুখ্য কাৰ্যবাহী বিষয়া পাইছে নেকি বাৰু CEO পাইছে নেকি পাইছোঁ ছাৰ পাইছোঁ CEO পাইছোঁ CEO কেনেকুৱা ধৰণৰ কামবিলাকত CEO ভাল কামেই কৰি আছে ছাৰ তেওঁ হয় গতিকে এই যে ধৰক মাছৰ পোনা এইটো কেনেকৈ আপোনালোকে কিয় ভাবিলে যে মাছৰ পোনাৰ এটা ভঁৰাল আপোনালোকে বনাম বুলি কিয় ভাবিলে আপোনালোকে ছাৰ আমাৰ অঞ্চলত আগতে তেনেকুৱা আমাৰ মানে হাতচাৰি নাছিলে ডিপাৰ্টমেণ্টৰ আছিলে ছাৰ ডিপাৰ্টমেণ্টৰ যদিও আছে ইমান মাছ যোগাব ধৰি লওক ছাৰ নোৱাৰেগৈ অঞ্চলটো বহুত ডাঙৰ যি গতিকে ছাৰ আমাৰ যেতিয়া FPCটো আমি গঠন কৰিলোঁ আমি ভাবিলোঁ যদি ইয়াত এটা চিড বেংক আমি গঠন কৰোঁ আমি নিজেও উপকৃত হ'ম যিখিনি ফাৰ্মাৰ ছাৰ আমাৰ ৰেজিষ্ট্ৰেশ্যন হৈ আছে 500 ফাৰ্মাৰ যে ফাৰ্মাৰখিনিক ছাৰ আমি এই মাছৰ পোনাখিনি দি আমাৰ কোম্পানীটো উপকৃত হ'ব ছাৰ আমাৰ অঞ্চলটো গোটেই যুৱক যুৱতীসকল যাতে উপকৃত হয় সেই আশাতে ছাৰ এই চিড বেংকটো কৰিলোঁ হয় ইয়াত আপোনালোকে গুণগত মানদণ্ডৰ পোনা ছাৰ আমাৰ গুণগত মানদণ্ড আমি পোনা ৰাখিছোঁ আৰু গুণগত মানদণ্ড আমি আহাৰো খুৱাইছোঁ তেনেকৈ আমি গুণগত মানদণ্ডই পোনাটো আমি গ্ৰোথটো পাইছোঁ এতিয়া হয় তেওঁলোকক খাদ্য পাতি আপোনালোকে আমি খুৱাই আছোঁ ছাৰ খুৱাই থাকে হয় আৰু এনে কি প্ৰজাতিৰ পোনা আপোনালোকে ৰাখিছে ইয়াতে ছাৰ আমাৰ কাটলাটো আছে ফকুৰা বুলি কয় আৰু ৰৌ আছে জয়ন্তীয়া ৰৌ আছে তাৰপিছত কুঁহি আছে মিৰিকা আছে মানে বিভিন্ন যিমানখিনি প্ৰজাতি আছে গোটেইখিনি ৰাখিছোঁ ছাৰ এই যে ধৰক এই অঞ্চলৰ যিটো চাহিদা হয় ছাৰ এই চাহিদাটো পূৰণ কৰিব পাৰিব বুলি আপুনি ভাবেনে ছাৰ সম্পূৰ্ণ বিশ্বাস আছে ছাৰ পাৰিম ছাৰ নগাঁও আৰু মৰিগাঁও জিলাৰ সীমাৱৰ্তী এই উৎপাদক কোম্পানীয়ে গুণগত মীন পোনা উৎপাদনৰ জৰিয়তে দুয়োখন জিলাৰ মীন পালক উপকৃত হ'ব বুলি দোহাৰি মৰিগাঁও জিলা মীন উন্নয়ন বিষয়া ভাস্কৰজ্যোতি নাথে এনেদৰে কয় আপোনালোকে সকলোৱে জানে মীন পালনৰ জৰিয়তে আমি বেছি উপাৰ্জন কৰিবৰ কাৰণে বা মীন পালনৰ সফলতা 50% নিৰ্ভৰ কৰে মাছ পোনাৰ ওপৰত গুণগত মাছ পোনাৰ ওপৰত আপোনাৰ যদি পোনাখিনি ভাল হয় তেনেহ'লে দেখিব বছৰৰ শেষত আপোনালোকে যেতিয়া মাছখিনি হাৰভেষ্ট কৰিব তেতিয়া এটা সন্তোষজনক উৎপাদন পাব গতিকে আমি গুণগত মাছ পোনাৰ ওপৰত সদায় গুৰুত্ব দিব লাগে আৰু আমি আজি অত্যন্ত সুখী যে জোঙাল বলহু অগ্ৰগামী ফাৰ্মাৰ্ছ প্ৰডিউচাৰ কোম্পানী লিমিটেডৰ জৰিয়তে আজি ইয়াতে যি মাছ পোনা সৰু স্পনৰ পৰা ডাঙৰ কৰি ফিংগাৰলিং বনোৱা হৈছে গতিকে আমি আজি পৰ্যবেক্ষণ কৰিছোঁ কৰি দেখিছোঁ তেওঁলোকৰ যথেষ্ট সন্তোষজনক গ্ৰোথ আৰু ইয়াতে এই পোনাখিনিৰ জৰিয়তে এইখিনি যথেষ্ট গুণগত মানৰ বুলি আমি খাটাংকৈ ক'ব পাৰোঁ কাৰণ ইয়াতে কি হৈছে তেওঁলোকে য'ৰ পৰা পোনাখিনি আনিছে এই পোনাখিনি মতা মাছ বা মাইকী মাছ যাক বেজি দিয়া হৈছে তাৰ বয়স কি আছিলে জাত কি আছিলে কি খুৱাইছিলে আটাইখিনি পৰ্যবেক্ষণ কৰা হৈছে তাৰ পৰা স্পন ব্ৰিডিং কৰা স্পনখিনি অনা হৈছে স্পনখিনিক উপযুক্ত ধৰণে যি ধৰণে খুৱাব লাগে সেই ধৰণে খুৱাই মেলি আজি এমাহ পিছত আমি গ্ৰোথটো চাইছোঁ যে যথেষ্ট সন্তোষজনক গ্ৰোথ গতিকে আপোনালোকে সদায় মনত ৰাখিব যেতিয়া মাছ পালনত সফলতাৰ 50% নিৰ্ভৰ কৰে গুণগত মাছ পোনাৰ ওপৰত যদি পোনা ভাল হয় আপোনাৰ উৎপাদন নিশ্চয় ভাল হ'ব
গতিকে য'ৰ পৰা তোৰ পৰা পোনা অনাতকৈ যদি আপোনালোকে জানে যে পোনাখিনি কেনেকৈ বনাইছে, তাৰ মাক বাপেক কেনেকুৱা আছিলে, কেনেধৰণে বেজি দিছে, তাৰ বয়স কিমান আছিলে, কি খুৱাইছিলে, গতিকে এই আটাইখিনি কথা আপোনালোকে চাই মেলি পুখুৰীত যি পোনা ব্যৱহাৰ কৰে সেইখিনি দিব। আৰু আমি আজি ইয়াতে যি জোঙাল বলহু অগ্ৰগামী FPC যি পোনা দেখিছোঁ এইখিনি যথেষ্ট ভাল পোনা। গতিকে তেওঁলোকে বিভিন্ন পুখুৰীত বেলেগ বেলেগ মাছ ৰাখিছে। গতিকে এটাত জয়ন্তী ৰৌ ৰাখিছে, এটাত ৰৌ ৰাখিছে, এটাত মিৰিকা ৰাখিছে, এনেকৈ অনেকটা পুখুৰী আছে। হয়, এটাত ঢেকেৰা মাছ ৰাখিছে। গতিকে এইখিনি গুণগত মানদণ্ডৰ পোনা। আৰু তেওঁলোকক আমি মানে ৰেগুলাৰ পৰ্যবেক্ষণ কৰি আছোঁ, দিহা পৰামৰ্শ দি আছোঁ যাতে তেওঁলোকে কোনো ধৰণৰ জটিলতা অনুভৱ নকৰে। আৰু তেওঁলোকক আমি সম্পূৰ্ণ ধৰণে য'ৰ পৰা যেনেকৈ যি ধৰণৰ দিহা পৰামৰ্শ লাগে আমি আটাইখিনি আগবঢ়াইছোঁ। আৰু আমি আশা কৰোঁ তেওঁলোকে এই অঞ্চলত এই ৰহা মৰিগাঁও গোটেই জিলা বা ৰহা নগাঁও গোটেইখন জিলা, এই দুইখনৰ জিলাৰ মাজত আছে, সীমাত আছে এই FPCটো। গতিকে দুইখন জিলাক যিখিনি মাছ পোনা লাগে, মই মাছ পোনা বুলি কোৱাৰ লগে লগে গুণগত মাছ পোনাৰ কথা কৈছোঁ, গুণগত মাছ পোনা যিখিনি লাগে মই আশা কৰোঁ তেওঁলোকে অতি সোনকালে এই গুণগত মাছ পোনাখিনি যোগান ধৰিব পাৰিব। আৰু গুণগত মাছ পোনাৰ যোগান ধৰাৰ ফলত নগাঁও আৰু মৰিগাঁও জিলা মাছ পালনত স্বাৱলম্বী হোৱাই নহয়, স্বাৱলম্বী হৈও তাৰ দুগুণ তিনিগুণ বৃদ্ধি কৰিব, যাতে যিখিনি আমাক লাগে। আমাৰ জিলাৰ জনসংখ্যা অনুপাতে নগাঁও মৰিগাঁও জিলাক মাছ খাবৰ কাৰণে যিখিনি লাগে, গতিকে এইখিনি বাহিৰেও তেওঁলোকে অতিৰিক্ত মাছ উৎপাদন কৰিব। আৰু অতিৰিক্ত মাছ উৎপাদন কৰি তেওঁলোকে আৰ্থিকভাৱে সবল হ'ব। আৰু আৰ্থিকভাৱে সবল হোৱাত এই জোঙাল বলহু অগ্ৰগামী যি FPC আছে, FPCয়ে মুখ্য ভূমিকা গ্ৰহণ কৰিব। আৰু মই আশাবাদী, আৰু অকল আশাবাদী নহয়, যথেষ্ট আশাবাদী। তেওঁলোকৰ মই আজি এমাহৰ পিছত গ্ৰথ দেখিয়ে গম পাইছোঁ, তেওঁলোকৰ উৎসাহ দেখি গম পাইছোঁ। তেওঁলোকে সমূহ সদস্যই অনাবৰতে লাগি আছে আৰু ওচৰতে আমি আছোঁ, আমি সদায় দিহা পৰামৰ্শ আগবঢ়াই আছোঁ। গতিকে মই ভাবোঁ এই FPCৰ জৰিয়তে নগাঁও মৰিগাঁও সকলো লাভৱান হ'ব, সকলোৱে গুণগত মানদণ্ডৰ পোনা পাব আৰু তেওঁলোকেও এই চেষ্টা অব্যাহত ৰাখিব। একক ভূমিখণ্ডত অধিক উৎপাদনৰ বাবে পুখুৰীৰ পাৰত বিভিন্ন উদ্যান শস্যৰ খেতি কৰা হয়। ৰাজ্যখনৰ বিভিন্ন প্ৰান্তত এনে পৰি থকা মীন পালনৰ বাবে উপযুক্ত ভূমিখণ্ডত কেনেদৰে মীন পালন কৰি লাভৱান হ'ব পাৰি সেই সন্দৰ্ভত নিজৰ জীৱনৰ অভিজ্ঞতা ব্যক্ত কৰি কামগাঁও নিবাসী জ্যেষ্ঠ নাগৰিক ভৱেন ডেকাই এনেদৰে কয়। আপুনি কেতিয়াৰ পৰা মাছ পালনৰ লগত জড়িত আছে? আজি প্ৰায় 8 বছৰ মানৰ পৰা মই আৰম্ভ কৰিছোঁ। হয়, আগতে কি কৰিছিল আপুনি? আগতে খেতি। এতিয়া খেতি বাদ দি আপুনি? এতিয়া খেতি বাদ দি খেতি যিটো দেখা পালোঁ আৰু নিজে যিকোনো কামত নিজে লাগিব নোৱাৰিলে লাভ নাই, সেইকাৰণে জড়িত দেখিছোঁ। এই মাছ খেতিৰ ব্যৱসায়টোকে মই বিচাৰোঁ। এতিয়া নিজে যিখিনি কৰিব পাৰোঁ, এতিয়া হাল বাব নোৱাৰা হ'লোতো, গতিকে মাছতে যি 2-4 পইচা বোলো নমৰা এই বুলি পেলাই পুখুৰী ঠিক কৰি লৈছোঁ। ছাৰ, এনে কেইবিঘামান পুখুৰী কৰিছে? মোৰ 17 বিঘা এটা আদাগত আছে আৰু ইয়াত আছে 2 বিঘা, 19 বিঘা মাটি পুখুৰী আছে। আৰু আপুনি এতিয়া পুখুৰীৰ লগতে জড়িত? পুখুৰীৰ লগতে মই জড়িত। এনে ধৰক আপুনি যে ধান খেতিও কৰিছিল আৰু এতিয়া পুখুৰী কৰিছে, আপোনাৰ এনে অভিজ্ঞতা কওকচোন বাৰু। এতিয়া মই ধান খেতি বাদেই দিলোঁ আজি 20 বছৰমান। ধান খেতি বাদেই দিছোঁ। যিটো লাভ, যিটো মানুহৰ হাজিৰা অংক কৰিলে খেতিয়ক কৰাসকলে গম পাইছে, খেতি কৰি যিটো লাভ পাইছে মানে দুখৰ বিষয়, পৰ্টা নপৰে কোনো। এতিয়া মাটি আপোনাৰ আমি আধি দিলেও মানুহে নকৰা হৈছে, পৰ্টা নপৰে, যি হাজিৰা মানুহ যি। গতিকে সেইফালৰ পৰা চিন্তা কৰি আৰু ঈশ্বৰকে ভাবি কৰি মাছ খেতিকে কৰিম আৰু এই বুলিয়ে মই আগবাঢ়িছোঁ। তাৰমানে এতিয়া আপুনি মাছতে লাগিছে? মই মাছকে খালি মাছ পুখুৰীত আছে। আপুনি নিশ্চয়কৈ গম পাইছে ইয়াত এটা ধৰক মাছৰ পোনাৰ যিটো ভঁৰাল হৈছে, মই গম পাইছোঁ। এই সন্দৰ্ভত আপুনি কি কয়? এইটো ক্ষেত্ৰত আমাৰ নাথে যেতিয়া ক'লে বৰ্তে এনেকুৱা সেই এটা হ'লোঁ, বিশেষত মাটিৰ প্ৰগ্ৰাম আহিলে, মোক মাটি গৈ পেলাই মাটি যদি কোনোবা লিজত দিয়ে তেতিয়া আমি খুলিব পাৰিম। মই মাটি লাগিব প্ৰায় 17-20 বিঘামান মাটি লাগিব। মই তেতিয়া ইয়াত আলোচনা হওঁতে মোৰ ঠিক আছে, মোৰ মাটিখিনি মই দিম। আৰু মোৰ আলম লৈ মোৰ কাৰণে কেইবাজন মানুহ যেতিয়া মই দিম বুলি কোৱাৰ লগে লগে তেওঁলোকে অট'মেটিক দি দিলে, তেওঁ জানে মাটি লিজত। গতিকে প্ৰথম আৰম্ভণিৰ পৰা যে এইবিলাক বস্তুটো আমি আহক চাই লওঁ এইবুলি প্ৰায় ইয়াত অনুষ্ঠানটো কৰাৰ কাৰণে প্ৰথম খুব মই জোৰ দিছোঁ। প্ৰথম মাটি মই দিছোঁ, মোৰ প্ৰায় এইবিলাক মাটি হৈছে। নিশ্চয়কৈ খুব ভাল হৈছে, আপোনালোকে সহায় সহযোগিতা কৰিছে। গতিকে আপোনালোকে আশাবাদী নহয় জানো? আমি আশাবাদী, কাৰণ আপুনি যিটো কথা কৈছে ইয়াত পোনা আমিতো বহুত পোনা আনো। হয়, মই এতিয়া কমেও 3 কুইণ্টেল 4 কুইণ্টেল পোনা লওঁ।
এতিয়া সেই পোনা আহিছিলে মই বাদ দিছোঁ মই যাচোন সেই মিয়া পোনা আনিছিলে মোৰ ঠাইত গাড়ীত মই দুদিনমান থাকক তেন সপোনকৈ নলওঁ বুলি নকওঁতো মই মোৰ পানী হোৱা নাই অসুবিধা আছে পাছত তোমালোকে খবৰ কৰিবা সেইকাৰণে মোবাইল ফোন চোন নম্বৰ লৈ গৈছে সিহঁতে গাড়ী আনি মোৰ ঠাইত পেলাই আনো মাছ গতিকে এতিয়া চাই লওঁ ওচৰত কি হয় বস্তুটো জোঙাল বলহু অগ্ৰগামী কৃষক উৎপাদক কোম্পানীৰ মীনপোনা ভঁৰালত বিভিন্ন দৈনন্দিন কামৰ লগত জড়িত কামগাঁও স্থানীয় বাসিন্দা দীপেন নাথে তেওঁৰ অভিভক্তি প্ৰকাশ কৰি কয় এনেদৰে এনে ধৰক যিটো মাছৰ পোনা এই মাছৰ পোনাৰ কাৰণে আপোনালোকে কি কি খাদ্য প্ৰয়োগ কৰে বাৰু এতিয়া ছাৰ হলিঅ' আৰু ডাছ এটা আছে আৰু 1mm যিটো চিপছ হেৰি চিপি কয় আৰু চিপিটো আৰু গোটেইকেইটা মিশ্ৰণ কৰি অলপ গেলাই তেনেকৈ দি আছোঁ আৰু কেতিয়া দিয়ে এইটো 2-3 দিনৰ মূৰে দি থাকোঁ আৰু মানে ৰেগুলাৰে দিওঁ ৰাতিপুৱা দিওঁ কিন্তু বস্তুটো গেলাই 2-3 দিনৰ মূৰে দিওঁ দি দিয়ে আৰু আমি দেখিছোঁ যে আপুনি পুখুৰীৰ পাৰত কলগছ ৰুইছে নেমু ৰুইছে মালভোগ কল চেনিকল তাৰপিছত কিমানমান মালভোগ কল ৰুইছে বাৰু মালভোগ কল 500 ওপৰত আছে 500 ওপৰত আছে চেনিকলো ৰুইছে চেনিকলো আছে আৰু আমি দেখিছোঁ কিছুমান শাক পাচলি খেতিও কৰিছে শাক পাচলি লেচেৰা মাহ ভেন্দি জিকা তুৰৈ এনেকৈ ধৰক পটল কৰিছে বেঙেনা জলকীয়া পৰা ধৰি লাইচাত পেলাম আৰু ভাদ মাহ আহি তাৰমানে ধৰক বতৰৰ যিটো পাচলি সেই পাচলি খেতিবিলাক কৰিছে আৰু গতিকে এই ক্ষেত্ৰত আপোনাৰ কি অভিজ্ঞতা হৈছে যে পুখুৰী পাৰবিলাক ব্যৱহাৰ কৰা পুখুৰী পাৰবিলাক মানে ধৰক ঠিকে আছে এতিয়া বন জংঘলবিলাকো কাটি আছোঁ কাটি কৰি চাফ চিকুণ কৰিলে ধৰক পুখুৰীত যিমানটো ইনকাম দিব পুখুৰী পাৰতো সিমানখিনি ইনকাম দিব কৰিব পাৰিলে আৰু এই যে যেতিয়া নতুন হৈ থাকিব পুখুৰী পাৰবিলাকত তেতিয়া তাৰমানে তেতিয়া কৰিবলৈ ভাল আৰু তেতিয়া কৰিবলৈ ভাল হয় বন জংঘলটো কমি থাকে আৰু যিকোনো ফচলটো দিলে মানে সোনকালে হৈ আহে আৰু বিশেষকৈ শীতকালি ইয়াৰ পানীখিনিয়ে আপোনালোকে ধৰক পাচলিটো দিব পাৰে সেইটো সুবিধা হয় তেতিয়াহ'লে ছাৰ মোৰো তাৰমানে ধৰক এনেকৈ ফিচাৰী মোৰো আছে মোৰ প্ৰায় 7 বিঘা 8 বিঘামান ফিচাৰী মোৰো আছে কিন্তু কথা হ'ল মাছৰ পোনা মই এনেই আগত বেলেগৰ পৰা লৈছিলোঁ কিন্তু ইমান এটা মানে ভাল পোৱা উৎপাদন হোৱা নাই তাৰমানে মাছৰ পোনাখিনি উন্নত মানদণ্ডৰ নাছিলে আপোনাৰ নাছিল সম্ভৱ সেইকাৰণে ধৰক ইমান এটা উন্নত হোৱা নাই এতিয়া আকৌ মানে যেতিয়া আমাৰ মনিন্দৰ ক'লে যে আমিও লাগি আছোঁ আৰু মই গোটত ধৰক ময়ো আছিলোঁ মোৰ সদস্য হিচাপে ময়ো ভৰ্তি কৰিছোঁ ময়ো ভৰ্তি হৈছোঁ সেইকাৰণে বোলো কামখিনিও চাই লওঁ আৰু ময়ো কিবা এটা উন্নত হ'ব পাৰিলে বোলো ভাল হ'ব বুলি আগবাঢ়ি আহিছোঁ সেইকাৰণে আপুনি জড়িত আৰু আপোনাক দেখি শুনি আৰু ল'ৰাবিলাক আৰু ল'ৰাখিনিকো বুজাওঁ যে আহা আমাৰ লগতে একেলগে কৰোঁ অলপ কষ্ট কৰোঁ ফিচাৰী বা মাছ হওক বা গছপুলি হওক কিবা এটা ফচলত যদি আমি কৰোঁ তেতিয়া আমি নিশ্চয় কিবা এটা আগুৱাই যাব পাৰিম বুলি পেলাই সিহঁতকো আগবঢ়াই আহিব বিচাৰোঁ এনেই আগবাঢ়ি আহিছেনে বাৰু আহিছে কিছু আহিছে যিবিলাক ধৰক দ মাটি আছে য'ত খেতি বাতি ভাল নহয় সেই মাটিবিলাক মানে পুখুৰীলৈকে হৈ গৈছে তেওঁলোক আগবাঢ়ি আহিছে মোৰ ধৰক আৰু অলপ বনাবলৈ আছে বাকী আৰু 4 বিঘা 5 বিঘা মাটি বনাবলৈ আছে সেইটো মানে দ মাটি ধৰক খেতি বাতিও নহয় এনেই জংঘল পৰি আছে সেইটো পাৰবিলাক বনাই দিলে পুখুৰী হৈ যাব পাৰবিলাক বনাই দিলে পুখুৰী হৈ যাব তেনেকুৱা মাটি আৰু বহুত আছে নেকি হয় মোৰ আছে কিন্তু টকা পইচা অসুবিধাত মানে বনাব পৰা নাই এনে এই অঞ্চলতো বহুত আছে নেকি ইয়াতো বহুত আছে বহুত মাটি এনেই পৰি আছে এনেদৰে দ পৰিত্যক্ত জলাশয় মীন পালন পুখুৰীলৈ পৰ্যবেক্ষিত হোৱাটোৱে ৰাজ্যখনৰ মীন পালনৰ দিশত এক আশাৰ সঞ্চাৰ কঢ়িয়াই আনিছে দ পৰিত্যক্ত অঞ্চলসমূহ যথেষ্ট সম্ভাৱনাপূৰ্ণ ইয়াৰ পাৰবিলাক উঠাই দিলেই বিজ্ঞানসন্মত মীন পাম স্থাপন কৰিব পাৰি কিন্তু লাগিব মীন পালকসকলৰ সদিচ্ছা আৰু কৰ্মলিপ্সা আগন্তুক দিনত এই দ পৰিত্যক্ত জলাশয়সমূহ মীন পালনৰ সম্ভাৱনাপূৰ্ণ জল উৎস হওক তাৰ বাবে নগাঁও জিলাৰ জোঙাল বলহু অগ্ৰগামী মীন উৎপাদক কোম্পানীয়ে কাম কৰি যাওক তাৰে শুভকামনা যাচিছোঁ किसान भाइयों गांठ बांध लो बहुत बहुत है काम की समृद्धि के पैगाम की मिट्टी के मिजाज को समझो मिट्टी के हर राज को समझो मिट्टी की तुम जांच कराओ मुफ्त सॉइल हेल्थ कार्ड ले जाओ कभी मुनासिब बीज लगाओ सही किस्म की खाद ले आओ जितनी जरूरी उतनी डालो सही मात्रा खुद पहचानो इसको अपना मंत्र बना लो मिट्टी की सेहत तो जानो बात बहुत है काम की कम लागत अधिक वरदान की किसान भाइयों गांठ बांध लो
आज ही मिट्टी की जांच कराएं। राज्य सरकार के कृषि अधिकारी से संपर्क करें और मुफ्त में सॉइल हेल्थ कार्ड पाएं। कृषि और किसान कल्याण मंत्रालय द्वारा किसान हित में কৃষকসকলৰ বিভিন্ন সমস্যাৰ সমাধানৰ লগতে শেহতীয়া প্ৰযুক্তি আৰু প্ৰয়োজনীয় আনুষংগিক দিশৰ বিষয়ে জানিবৰ বাবে চাবলৈ নাপাহৰিব কৃষি দৰ্শন। প্ৰচাৰিত হয় প্ৰতি সোমবাৰৰ পৰা শুকুৰবাৰলৈ সন্ধিয়া 5:30 বজাৰ পৰা 6 বজালৈ।